দুদু কলনী নিৰ্মল কুমাৰ চাহ বাগান স্থিত বাল্য বিবাহ ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত। কালি আবেলি 4 বজাত দুদু কলনী নিৰ্মল বাগান বস্তিত বাল্য বিবাহ ড্ৰাগছ বিৰোধী সজাগতা সভা আয়োজন কৰা হৈছিল। উক্ত সজাগতা সভাত অংশগ্ৰহণ কৰে খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচি নিতুল শইকীয়াই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱ সংবাদদাতা মইনুল হুছেইন উজাৰ। সভাৰ উদ্দেশ্য আছিল সমাজৰ পৰা অসামাজিক কাৰ্যকলাপ বন্ধ কৰা, ড্ৰাগছ বিৰোধী শিশু শ্ৰমিক বাল্য বিবাহ বন্ধ কৰা, শিশু শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকসকলে মনোযোগ দিয়া, গাঁৱৰ পহৰা দিবৰ বাবে গাঁওৰক্ষী বাহিনীৰ লগত সহযোগ হৈ ভিডিপি সমাজৰ প্ৰত্যেক ব্যক্তিৰ সহায় লাগে বুলি এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল। সভাত উপস্থিত থাকে লাহৰিজান যুৱা সংস্থা ক্লাবৰ সম্পাদক বিষ্ণু গিৰি, দুদু কলনী গাঁওৰক্ষী বাহিনীৰ সভাপতি জহুৰুদ্দিন নায়ক, মেহবুব আলীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল। লাহৰিজানৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।